মুখ্যমন্ত্ৰী সাবিছত হৈ অহা নহাৰ প্ৰশ্ন নুঠে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলতে আছে যেতিয়া সমাজখন সচেতন হৈ উঠিব তেতিয়া আমি ডাইৰেক্টিভ প্ৰিন্সিপলত যিবিলাক কথা আছে গান্ধীজীৰ সপোন ৰাম ৰাজ্যই হওক বা আপোনালোকে যেনেকৈ কওক এতিয়াৰ নিচিনাকৈ মানে ৰাম মন্দিৰত গৈ ৰাম ৰাজ্যৰ কথাটো কোৱা নাছিল তেখেতে সমাজৰ সকলো মানুহে যেতিয়া ঐক্যমতত উপনীত হ'ব তেতিয়া দেশৰ আমূল পৰিৱৰ্তনৰ কাৰণে ল'বলগীয়া পদক্ষেপসমূহৰ কথা কৈছিল আৰু সেইবিলাকৰ ক্ষেত্ৰত একে আইনৰ কথা কৈছিল এইটো সময়ৰ লগে লগে হয় কিন্তু অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এই কথা ক'লেও সেই কথা বৰ গ্ৰহণযোগ্য নহয় মই আপোনালোকক দুটামান তথ্যসহ ক'ব বিচাৰোঁ এতিয়া নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে যেটো সময়ে সময়ে হৈ থাকে যেটো হ'ল আপোনাৰ ধৰক 2015-16 যেটো সাৰ্ভে হেতু হল নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 4 আৰু 2019 পৰা 21 যেটো হৈছিল হেতু হৈছিল নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 5 এইবিলাক হল গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পৰা বিভিন্ন ৰাজ্যত চৰকাৰী আঁচনিসমূহৰ কেনেকুৱা প্ৰদৰ্শন তাৰ কিমান সফলতা এইবিলাকক লৈ এতিয়া মই যদি ক'ব বিচাৰো যে চিলড্ৰেন আন্ডাৰ 5 ইয়াৰ্স হু আৰ ওয়েস্টেড অৰ্থাৎ বিভিন্ন ধৰণৰে তেওঁলোকৰ অসুবিধা তাৰ শতাংশ আছিল 15-16 যি সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সেইখিনি সময়ত আছিল 17% আৰু এতিয়া হৈছে 21.7 অৰ্থাৎ আমি চিলড্ৰেনৰ যেটো ওয়েস্টেজ হয় তাৰ আৰু ওপৰলৈ গলগে যদিও ইমান আঁচনি দি আছে কিবা বোলে পইচা দি থাকে অনবৰত খাবলৈ দৰব খাবলৈ গাখীৰ খাবলৈ তাৰ পিছত এই অৱস্থা ঠিক তেনেকৈ চিলড্ৰেন এজ আন্ডাৰ 6 পৰা 5 বছৰ বয়সীয়া যিবিলাকৰ এনিমিয়া হলে কি হয় আপোনালোকে জানে এনিমিয়া হলে মানে তেওঁলোকৰ গ্ৰোথ বেয়া হ'ব তেওঁলোকৰ বুদ্ধি দীপ্ততা কমিব পাৰে হেতু আছিল অসমৰ ক্ষেত্ৰত 35.7 15-16 আৰু এই বিজেপি চৰকাৰ অহাৰ পিছত ইমান তেওঁলোকে পুষ্টিৰ নামত মানে পইচা যে দিয়ে আছে মহিলাবিলাকক ঘৰত লৈ গৈ গাখীৰ খাবি কিবা খাবি এইবিলাক কিবা কি দিয়ে থাকে তাৰ পিছত হৈছে 68.4 এটো কি অৱস্থা হৈছে এইবিলাক তাৰ পিছত অল ওমেন এজ আন্ডাৰ 15 or 49 এনিমিয়াৰ 46% আছিল 15-16 আৰু বৰ্তমান সময়ত ই গৈ পেলাই 65.9 হৈছে অৰ্থাৎ আমি যিমান আঁচনি মহিলা সবলীকৰণ মহিলা আগত অকল মিটিঙত যোৱা দিনাহে বুটকৰ পেকেট লাঞ্চ দিয়ে সেইদিনাহে ভালকৈ খাবলৈ পায় কিজানি বাকী সময়ত ইয়াৰ পৰা কিন্তু সেই তথ্য নকয় যিবিলাক চৰকাৰে কৈ থাকে যে আমাৰ পিএময়ে ঘৰবিলাক মহিলাৰ নামত দিব লাগে যেহেতু তেওঁলোকক খেদাবৰা কৰিলে তেওঁলোকে আশ্ৰয়হীন হৈ যাব সেই গতিকে হেতু ক্ষেত্ৰত 52% of women owning a house or land আসলে হেতু এতিয়া কমি গৈ 42% হৈছে ইয়াৰ যোগেদিয়ে আমাৰ যেটো কোৱা হয় যে মহিলা সবলীকৰণ কিবা কিবি এলাক যে অকল আভুৱা ভৰা তথ্য এখিনি প্ৰমাণিত